নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ 253 নম্বৰ কুৱেশ্যনৰ পেজটোৰ পৰা আমি আজি কি কৰিম 14, 15, 16 এইবিলাক আমি আজি সমাধান কৰিম। ঠিক আছে, তোমালোকে চাই থাকিবা। প্ৰথমতে চোৱাচোন 14 নম্বৰটোত কি কৈছে যে ইফ উই মেল্ট টু মেটেলছ মানে ধাতু এট এ certain temperature we may get a new metal. This type of metal is called an alloy. Hankor. The ratio of copper and lead. So ইয়াতে দুটা ধাতুৰ কথা কৈছে যে কপাৰ আৰু লিড। ঠিক আছে, কপাৰ আৰু লিড ইন সাচ এন এলয় ইজ 9:7 মানে কপাৰ আছে 9 আৰু 7 আছে কি লিড। ইন সাচ এন এলয় ইজ 9:7 if the alloy contain 117 কিলোগ্ৰাম মানে ইয়াতে কি আছে কিলোগ্ৰাম অফ কপাৰ মানে কপাৰ আছে কিমান যে 117 কিলোগ্ৰাম অফ কপাৰ। হোৱাট ইজ দ্য এমাউণ্ট অফ লিড ইন ইট মানে লিডটো কিমান আছে তেনেহ'লে ইয়াত ৰেচিঅ' দিয়া আছে, তাৰপিছত মানে ৰেচিঅ'টো দিয়া আছে, তাৰপিছত কপাৰ দিয়া আছে। এতিয়া আমাৰ লিডৰ পৰিমাণটো কিমান আছে ইয়াত ওলাব লাগে। তেনেহ'লে তোমালোকে চাবা প্ৰথমতে ইয়াতে ই কৰিবা লিখিবা যে 14 নম্বৰ সলিউশ্যন 14 নম্বৰ সলিউশ্যন কৰিবা সলিউশ্যন যে লিখিবা কপাৰ এণ্ড লিড মানে কপাৰ ইজ টু লিড আমি দেখুৱাব পাৰি হয়নে যে কপাৰ ইজ টু লিড মানে দুটা আমাক দিয়া আছে কিমান 9:7 দিয়া আছে। এতিয়া আমি যে আমাক কপাৰ এইটো আমি ফ্ৰেকশ্যন আকাৰে লিখিলে কি হ'ব ওপৰত কপাৰ হ'ব যে কপাৰ ডিভাইডেড বাই কি হ'ব লিড হ'ব হয়নে লিড ইকুৱেল টু কিমান হ'ব এইটো আমি লিখিলে 9/7। তেনেহ'লে এইটো আমাৰ অলৰেডি কপাৰৰ পৰিমাণ কিমান দিয়া আছে কপাৰৰ পৰিমাণ 117 কিলোগ্ৰাম। ইয়াত লিখিবা যে কপাৰৰ পৰিমাণ হৈছে 117 কিলোগ্ৰাম আৰু লিডৰ পৰিমাণটো আমাক ওলাব লাগে ইকুৱেল টু কিমান 9/7। এতিয়া চোৱা ইয়াত আমি কি কৰিম মানে বজ্ৰপূৰণ কৰিম। বজ্ৰপূৰণ কৰিবা ইয়াতে এইটোৰ লগত এইটোৰ লগত এইটো বজ্ৰপূৰণ কৰি দিয়া। প্ৰথমতে লিখিবা যে ইয়াতে লিড ইনটু কি হ'ব 9 এইটো 9 ইকুৱেল টু কি আছে 117 ইনটু 7। এতিয়া চোৱা আমাৰ লাগে কি লিড লাগে, লিডৰ পৰিমাণটো লাগে। লিড ইকুৱেল টু কিমান হ'ব 117 ইনটু 7 এইখিনি দিয়া আছে। যিটো পূৰণ থাকিলে কি কৰিব লাগে ইফালে গ'লে হৰণ হয়, তেনেহ'লে এইটো 9টো হৰণ হৈ যাব। এতিয়া লিড ইকুৱেল টু লিডৰ পৰিমাণটো আমাৰ লাগে হয়নে, তেনেহ'লে ইয়াতে 9 যাব ইয়াৰ ভিতৰত একবাৰ আৰু ইয়াত থাকে কিমান কিমান থাকে একবাৰ গ'ল 9 হ'ল ইয়াতে 2 থাকে 27 যাব 9 তিনিবাৰ তেনেহ'লে 13 হ'ল হয়নে। এটা 7 13ক পূৰণ মাৰি দিয়া। এতিয়া 7 আৰু 13ক পূৰণ মাৰিলে কিমান হ'ব 91 কেজি হ'ব আমাৰ লিড হৈছে। এইটো হৈছে আমাৰ কি লিডৰ পৰিমাণ। তেনেহ'লে এইটো ধুনীয়াকৈ তোমালোকে লিখি দিবা এইটো। তাৰপিছত এতিয়া 15 নম্বৰ কুৱেশ্যনটো চোৱাচোন। চোৱা লাই এণ্ড লেচাই আৰ টু ব্ৰাদাৰ্ছ মানে লাই আৰু লেচাই দুইজন মানে বাই ককাই। ঠিক আছে, প্ৰেজেণ্ট এজ অফ লেচাই ইজ 29 ইয়াৰ্ছ মানে লেচাইৰ বয়সটো 29 বছৰ এণ্ড লাই ইজ 3 ইয়াৰ্ছ older টু হিম মানে লেচাইতকৈ 3 বছৰ বয়স বেছি মানে কাৰ বেছি লাইৰ বেছি। হোৱাট ইজ দ্য ৰেচিঅ' অফ দিয়াৰ এজ আৰু সিহঁতৰ বয়সটোৰ অনুপাত উলিয়াব দিছে। তেনেহ'লে তোমালোকে কি কৰিবা ইয়াতে লিখিবা যে 15 নম্বৰ সলিউশ্যন 15 নম্বৰ সলিউশ্যন লিখিবা। প্ৰথমতে
ইয়াতে লিখিবা যে প্ৰেজেণ্ট এজ অফ লেচাই, যে প্ৰেজেণ্ট এজ অফ লেচাই 29 ইয়াৰ্ছ। ঠিক আছে, তাৰপিছত এতিয়া আমাক কি কৈছিলে যে লেচাইৰ বয়সটো 29 বছৰ, তেনেহ'লে প্ৰেজেণ্ট এজ অফ লাই। ঠিক আছে, লাইটোৰ বয়সটো আমাৰ লাগে এতিয়া লাইৰ বয়সটো কিমান, ইয়াৰ মানে লেচাইৰ বয়সতকৈ 3 বছৰ বেছি, তেনেহ'লে কি হ'ব, ইয়াৰ লগত প্লাছ কৰি দিবা 3 বছৰ, ইজুকেলটো কিমান হ'ব 32 ইয়াৰ্ছ। ঠিক আছে, এতিয়া মানে আমাক কি কৰিব দিছে, সিহঁতৰ ৰেচিঅ'টো কিমান, ৰেচিঅ'টো ওলাবা, ৰেচিঅ' ইজুকেলটো, তেনেহ'লে ইয়াৰ ৰেচিঅ' আমি কি লিখিব পাৰি 29:32, তেনেহ'লে এইটোৰ লগত আমি কাটিব নোৱাৰি, এইটোৱে আমাৰ কি হ'ব এনচাৰ হৈ যাব। ঠিক আছে, ইয়াৰ অনুপাত হৈছে ইমান। এইটো আমাৰ 15 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। এতিয়া 16 নম্বৰ কুৱেশ্যনটোলৈকে চোৱাচোন কি কৈছে। The ratio of mother income of Podam's mothers and fathers is 4:5, মানে পদমৰ মাদাৰ আৰু ফাদাৰৰ মানে আছে ইনকাম আছে, ইনকামৰ ৰেচিঅ'টো হৈছে 4:5। ইফ দিছ ফাদাৰ্ছ ইনকাম ইজ আৰ 50,000, হোৱাট ইজ দ্য মান্থলি ইনকাম অফ দিছ মাদাৰ, মানে ফাদাৰৰ ইনকামটো দিয়া আছে কিমান 50,000 টকা, তেনেহ'লে তেওঁৰ মাকৰ যিটো ইনকাম সেইটো কিমান হ'ব, তেনেহ'লে চাবাচোন ইয়াতে তোমালোকে চোৱা 16 নম্বৰটো সলিউশ্যন। ইয়াতে লিখিবা প্ৰথমতে যে মাদাৰ্ছ ইনকাম ঠিক আছে ইজ টু ফাদাৰ্ছ ইনকাম, ঠিক আছে, মাদাৰ্ছ ইনকাম ইনটু ফাদাৰ্ছ ইনকাম ইজ টু। এতিয়া আমি এইটোক আমি কেনেকৈ লিখিব পাৰি, যে সিহঁতৰ কিমান দিয়া আছিলে, ইজুকেলটো কিমান দিয়া আছিলে 4:5 ৰেচিঅ' মতে দিয়া আছিলে সিহঁতৰ অনুপাতটো। এতিয়া আমাক কি কৈছিলে, আমি যদি এইটো ফ্ৰেকশ্যন আকাৰে লিখোঁ, ওপৰত লিখিবা যে মাদাৰ্ছ ইনকাম ডিভাইডেড বাই ফাদাৰ্ছ ইনকাম ইজুকেলটো আমাক কিমান দিয়া আছিলে, ইনটু কৰি দিবা, কিমান দিয়া আছিলে আমাৰ 4/5, ঠিক আছে, ইমান দিয়া আছিলে। এতিয়া এইটো আমাৰ অলৰেডি মাদাৰ্ছৰ ইনকামটো আমাক দিয়া নাই, ইয়াত লিখিবা যে মাদাৰ্ছ ইনকাম ডিভাইডেড বাই ফাদাৰ্ছ ইনকামটো কিমান কৈছিলে 50,000 টকা, এইটো ফাদাৰ্ছ ইনকামটো আছিলে 50,000 টকা, তেনেহ'লে ইয়াত লিখা যে 50,000 হৈছে মানে ফাদাৰ্ছৰ ইনকাম ইনটু 4/5, সিহঁতক মানে এইটো বজ্ৰপূৰণ কৰি দিয়া 50, এইটো মাদাৰ্ছ ইনকাম লাগে, লিখিবা মাদাৰ্ছ ইনকাম ইনটু কি হ'ব 5 ইজুকেলটো কিমান হ'ব 50,000 ইনটু 4, হয়নে। এতিয়া চোৱা এইটো বাই দিবা দেই, বাই দিবা, তাৰপিছত চোৱা ইয়াতে লিখিবা আমাৰ লাগে মাদাৰ্ছ ইনকাম ইজুকেলটো কিমান আছে 50,000 ইনটু 4, এইটো 5 মানে পূৰণ হৈ আছে, পূৰণ থাকিলে ইজুকেলটো সিফালে গ'লেই কি হ'ব হৰণ হৈ যাব 5। এতিয়া আমি কাটিব পাৰি 5 যাব 50ত 10 বাৰ, ইয়াতে শূন্য আছে 3টা, লিখিবা 3টা, তেনেহ'লে ওপৰত কি পালোঁ আমি, যে ওপৰত পালোঁ আমি কিমান, যে 10,000 ইনটু 4 ইজুকেলটো কিমান হ'ব 40,000, হয়নে 40,000, এইটো হৈছে আমাৰ কি মাদাৰ্ছ ইনকাম। ইয়াতে লিখি দিব পাৰা যে দিয়াৰ ফৰ মাদাৰ্ছ ইনকাম, যে মাদাৰ্ছ ইনকাম ইজুকেল টু 40,000, 40,000 টকা, ঠিক আছে, RS
মানে 40,000 ঠিক আছে RS 40,000 টকা এইটো হৈছে আমাৰ যে তেওঁৰ মাকৰ মানে যিটো মানে চেলাৰী আছিলে এইটো ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এইখিনি আছিলে আমাৰ 16 নম্বৰ ঠিক আছে এতিয়া আমাৰ 16 নম্বৰলৈকে হৈ গ'ল আমি 17 নম্বৰ আৰু 18 নম্বৰ ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত আমি কৰিম ঠিক আছে আজিৰ ভিডিঅ'টোত এইখিনিয়ে মোৰ ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অল কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে পোৱা ঠিক আছে থেংক ইউ